সিদিনা কাৰ সমান কি নাই এটা বাক্য ৰৈ গৈছে মনত পৰছি মোৰ পিছত কি ৰৈ গৈছে লিখবা নাগে ৰ'বা আগতে শুনি লচোন দুটামান তাৰপিছত মই লিখবা দিম কি লিখবা লাগে আগে শুনি ল'ম মই তাৰমানে আমি সিদিনা আলোচনা কৰি আছিলোঁ কবিতা পুৰণ কবিতা আমি পঢ়ি যাওঁ কবিতা কাৰ সমান কি নাইতো এটা বস্তু ৰৈ গৈছিল কি যে গম পাইছা না মোৰ কালি মনত পৰছে মাউৰা ল'ৰাৰ সম নাই দুৰ্ভগীয়া তাৰমানে মাউৰা ল'ৰাৰ সম নাই দুৰ্ভগীয়া মাউৰা ল'ৰাৰ সমান দুৰ্ভগীয়া কোনো নাই কিন্তু আজিকালি কি কিছুমান ক্ষেত্ৰত মাক দেউতাক থাকলেও দুৰ্ভগীয়াই পায়ো যি যে তাৰ নাথাকে মাউৰা ল'ৰা বুলি কৰি সকলোৱে মৰম কৰে আদৰ সন্মান কৰে মাক দেউতাক নাই সেনেকুৱা তাৰমানে বহুতে বস্তুবিলাক দান কৰে কিন্তু মাক দেউতাক থকা বুলি বস্তু সম্পত্তি ধনী হ'লেও অভাৱত থয় কিছুমানে লেখা পঢ়াৰ অভাৱ পিন্ধা উৰাৰ অভাৱ হয় না ফুৰা চকাৰ অভাৱ এইবিলাক বহুত অভাৱত থয় আৰু থাকলেও যে থাকিও যি নাই সেইটো বেছি দুৰ্ভগীয়া মাক দেউতাক থাকিও যি মাক দেউতাকৰ মৰম নাপায় সেইটো বেছি দুৰ্ভগীয়া যাক গুৰুত্ব নেদেয় কিছুমান তাৰমানে নিমিলে আৰু ই আছিল পশুৰ মাজে ধূৰ্ত নাই শিয়ালৰ সমান নৰৰ অধম নাই খোৱালৰ মান পশুৰ মাজে ধূৰ্ত নাই শিয়ালৰ সমান সেইটো গম পোৱা যায় যে ধূৰ্ত সকলো জন্তুৰ ভিতৰত পশুৰ ভিতৰত ধূৰ্ত কোনে শিয়াল বুলি সকলোৱে জানে মানুহৰ ক্ষেত্ৰতো আছে কিছুমান তেনেকুৱা মানুহ শিয়ালৰ সমান ধূৰ্ত যে কিছুমান মানুহে যি কয় কায়স্থ মানুহ 7টা শিয়াল মাৰি এটা কায়স্থৰ জন্ম এনে বুদ্ধি বুলি কয় আৰু যে শিয়ালৰ যিমান বুদ্ধি আৰু ভাল বুদ্ধি নহয় আৰু কিছুমান কুট বুদ্ধি নৰৰ অধম নাই খোৱা লোৱাৰ মান নৰৰ অধম মানে যি খোৱা লোৱা তাৰমানে জুঠা বস্তু যোনে খায় সেইটো হিচাপত ক'ব লাগিব যে খোৱা লোৱাৰ মান জুঠা বস্তু যোনে খায় শূন্য তাৰমানে অধম বুলি কোৱা যায় যেনে আমি বিয়া বাৰুৰ ক্ষেত্ৰত কোনোবাই বিয়া হোৱা ছোৱালী বিয়া নকৰি ল'ৰা এটা কি সন্তান থকা বা কিছুমানে কি ডিভোৰ্চ দিয়া এইবিলাক আৰু বিয়া বাৰু হোৱাবিলাক তাৰমানে কি জুঠা বুলি কয় সাংসাৰিকভাৱে জুঠা আৰু জুঠা বিয়া হোৱা পিয়াতে কোনে বিয়া কৰাব কিন্তু আজিকালি সেইটো নাই বিয়া আকৌ তাৰমানে নিখুঁত বিশুদ্ধ পবিত্ৰ ছোৱালী ল'ৰাবিলাকে ৰৈ থাকে আৰু কিছুমানে বাৰে বাৰে বিয়া হোৱাৰ চান্স পায় কিছুমানে সন্তান থকা ছোৱালী আৰু কি তিৰোতাবিলাকো কেইবাৰ বিয়া হয় 3 বা 4 বাৰ বিয়াই হয় তেনে আকৰ্ষণীয় এট্ৰাক্টিভ যাৰ এট্ৰাক্টিভ আছে কিছুমান তাৰমানে আমাৰ কবিতাৰ লগত নিমিলে আৰু কিছুমান তাৰমানে নিজে পবিত্ৰ হৈ থাকলেও ল'ৰা বা ছোৱালীৰ সংস্পৰ্শত নিগলেও তাৰমানে সেইটো নহয় তাৰমানে সেইটো যিমান হেৰি নলিও নহয় সেইকাৰণে কি কিছুমান কথা নৰৰ অধম নাই খোৱালৰ মানে সেইটো অধম নহ'বও পাৰে কিবা জ্ঞানত হয়তো ল'ৰা বা ছোৱালীটোৰ নতুন জীৱনলৈ পৰিৱৰ্তন কৰে তাৰমানে কি সিনকে থকাতকৈ নতুন যিহেতু বিধৱা তিৰোতাকো বিয়া বাৰু কৰায় কিছুমানে কি অধম বুলি ভাবে যে খোৱা লোৱাৰ মান এইটো অধম বুলি ভাবছা নেকি তিৰি বিয়া কৰক হয় না তিৰি মৰাৰ তাকে যাম নেকি বা বিয়া কৰিছি যাম নেকি সেইটো কিছুমানে সেনা কয় কিছুমানে নহয় টকা থাকলি বা হেৰি থাকলি কিছুমানে বিয়া হয় বা বিয়া কৰায় আৰু কিছুমানে তাৰমানে হেৰি নহ'লেও বিয়া বাৰু নহ'লেও তাৰমানে সেইটো হেৰি নহয় সেইটো তাৰমানে জ্ঞানৰ কিছুমান নিজৰ জ্ঞান থাকে বিচাৰ বুদ্ধিত নিজৰ বিচাৰ বুদ্ধিত সেইটো আনে কোনো জ্ঞান দিব নোৱাৰে আৰু কিছুমানে আনৰ জ্ঞান লয় আৰু বুজাব পৰাত ঠিক তেনেকৈ আৰু আমাৰ ক্লাছ 10ত এটা গল্প আছিল ভোকেন্দ্ৰ বৰুৱা ভোকেন্দ্ৰ বৰুৱা ইয়াৰ ঘৰত মাতা নাম ভোকেন্দ্ৰ আছিল কিন্তু যেতিয়া উচ্চ শিক্ষাৰ কাৰণে বাহিৰত পঢ়িব গেল তাৰমানে শিকিয়ে তাৰমানে কি দুটামান ইংৰাজী শিকিয়ে ইংৰাজী দেউতাকক গেলি চিঠি লেখা হ'ল দেউতাকে হোজা মানুহ ইংৰাজীত চিঠি লিখলি দুটা মাজে মাজে ইংৰাজী শব্দ দিলে কি বুজি পাব আমাৰ দেউতাকক অৰ্ডাৰ দিছে যে তুমি ক্ষীৰতী গাইকেইটা বেছি দিয়া দেউতাকে কিয় দিব বেছি সেইকেইটাৰ কাৰণে ইনকাম হৈছে ঘৰখন চলি আছে দুটামান বাহিৰত যায়ে তাৰমানে দেউতাকক উপদেশ দিব পৰা হ'ল তেনেকুৱা মানুহ আছে আজি কিছুমানে কি মাকে জীয়েকক চলাব লাগে কিন্তু জীয়েকবিলাকে মাকক চলায় দেউতাকে পুতাকক চলায় পুতাকবিলাকে দেউতাকক চলায় সেইজন তাৰমানে বাহিৰত উচ্চ শিক্ষাৰ কাৰণে যোৱাৰ লগে লগে ই চিঠি লিখলাক আৰু নামটো বদলি দিলাক ভোকেন্দ্ৰ গুচি ভোকেন্দ্ৰ বৰুৱা কৰলাক সেইটো তাৰমানে কি বাহিৰত আমাৰ কিছুমানে পৰিৱৰ্তন হয় জ্ঞান লাভ কৰা বুলি বহুত তাৰমানে হেৰি হয় আৰু ভব্য পণ্ডিত বুলি ভাবে আৰু কিছুমানে সেইটো নকৰে কিন্তু জ্ঞানটোৱে আচল বস্তু আছে নহয় ৱেল্থ তাৰমানে এডুকেশ্যনটোৱে ৱেল্থ তাৰমানে আমাৰ ধন সোণ নহ'ব পাৰে সেইটো আমি সম্পত্তি বুলি ধৰোঁ জ্ঞানটো আমাৰ সম্পত্তি বুলি ধৰোঁ মূৰ্খই নাজানি তৰ্ক কৰে
আৰু জ্ঞানীৰ অলপ কিন্তু মূৰ্খকহে বহুত লাগে জ্ঞানীৰ অলপ হ'লেও হয় অলপ ক'লেও হয় অলপ হ'লেও হয় তাৰমানে বেছি হেৰি কৰি থকাত লাভ নাই ঠিক তেনেকৈ ধৰা এই প্ৰাইভেট স্কুলবিলাক যিমানে হেৰি নহওক বেছি উচ্চ শিক্ষিত নহওক মালিকটো যদি তোমাৰ অলপ কম শিক্ষিত হয় তাৰমানে সেইটো মালিকৰ আণ্ডাৰত মালিকে বাহাদুৰি কৰে মোৰ যিমান উচ্চ শিক্ষিত নহ'লে মোৰ আণ্ডাৰত আছা সেইটো বাহাদুৰি কৰে কিছুমানে আমি উচ্চ শিক্ষিত আৰু কিছুমানে মালিকক চলায় আৰু মালিকবিলাকে আৰু কিছুমান যিমানেই শিক্ষক নহয় এতিয়া আমি ৰিংকু বৰুৱা মহন্ত বাইদেউ সেইটো ভাৱ নাই অহং ভাৱ নাই কিছুমান মালিকৰ তাৰমানে অহং ভাৱ মোৰ আণ্ডাৰত চলি আছে আৰু কিছুমানে আমি বহুত ল'ৰা ছোৱালীক পঢ়াত দিছোঁ চৰকাৰী চাকৰি বনাই আমি এতিয়া কাম কৰিব দি পঢ়াত দিছোঁ কিছুমানে সেইটো নাভাবে এই উচ্চ শিক্ষা লাভ কৰিও আমাৰ আণ্ডাৰত চলি আছে সেনেহান দাসত্ব ভাৱত চলায় আৰু মোন আমাৰ দাস আৰু সেনেহান আমি মালিক কিছুমানৰ সেইটো অহংভাৱ নাথাকে আমাৰ বাইদেউ এতিয়া ৰিংকু বৰুৱা মহন্ত বাইদেউৰ সেইটো হেৰি নাই চলছি আৰু এটা সাধাৰণভাৱে সহজ সৰল মনোভাৱত কিছুমানৰ অহং মনোভাৱত চলে আৰু আছে আৰু তেনেকুৱা আৰু এটা গল্প আছিল গৌৰৱ বোলা গৌৰৱটোত কি আছিল এই গৃহস্থৰ যে ৰাণী হৈ কি ধন সোণক লৈ অহংকাৰ কৰে যে আ অলংকাৰক লৈ অহংকাৰ কিন্তু এই যি হেৰিটো হেৰিজনীয়ে কি কৰে কাম কৰাজনীয়ে কি কৰে বাঢ়নি তাৰক লৈ অহংকাৰ কৰে যে মই বাঢ়নি তাৰে মোৰ হেৰি বস্তু মই নাহালি চব তাৰমানে লেতেৰা হৈ থাকিব মই তাৰমানে কি কৰোঁ বাঢ়নি তাৰক লৈ অহংকাৰ কৰোঁ তে ৰাণীজনীয়ে কি কৰে ৰজাৰ ৰাণী কি কৰে সোণ অলংকাৰক লৈ অহংকাৰ কৰে সকলোৰে অহংকাৰ মানে গৌৰৱ আছে তেনে পঢ়া শুনাক লৈও গৌৰৱ কৰে কিছুমানে অমুক মই ইমান ভাল ৰিজাল্ট কৰিছোঁ সেইটো আৰু গৌৰৱ কিছুমানৰ আত্মগৌৰৱো থাকে আৰু গৌৰৱ বুলি বিভিন্ন ধৰণৰ গৌৰৱ থাকে গৌৰৱটো ভাল অহং ভাৱতো হয় আৰু আমি গৌৰৱ মানে কি এতিয়া আমাৰ জুবিন গাৰ্গ আমাৰ অসমৰ গৌৰৱ আছিল এটা তেনেকুৱা মানে প্ৰাউড ফিল কৰিব লাগিব যে নিজে প্ৰাউড ফিল কৰাতকৈ আনে প্ৰাউড ফিল কৰিলে বেছি ভাল কিছুমান তাৰমানে প্ৰাইভেট স্কুলৰ হেৰিবিলাক টিচাৰো নহয় ঠিক যি স্কুলখন স্থাপন কৰিছে তেওঁ বেছি অহং ভাৱত যে মোক তোমালোকে কি যিমান শিক্ষিত নহ'লেও মোৰ আণ্ডাৰত চলি আছা তাৰমানে তোমালোকৰ আমাৰ লগত হেৰি নিমিলে আৰু সেই টিচাৰবিলাকৰ যেনেকৈ বাঢ়নি তাৰ কাম কৰা তিৰিটো যে বাঢ়নি তাৰক লৈ গৌৰৱ কৰে তেওঁলোকক কলম কাগজক লৈ গৌৰৱ কৰিব পাৰে কিছুমানে সেইকাৰণে কিছুমান স্কুলৰ মালিকক চলাই টিচাৰবিলাক আৰু টিচাৰে কিছুমানৰ টিচাৰক হেৰি চকুৰে চায় আৰু পঢ়াৰ দিয়া চকুৰে নাচায় আৰু এই ডাক্তৰ ইঞ্জিনিয়াৰ আছে কিছুমান তেওঁলোকৰ মাজতো কিমান ৰোগীয়ে হাত মিলাই কিবা কৰে কিছু তাৰ অহংভাৱ নাই কিছুমানৰ তাৰমানে বহুত মোৰ লগত হাত মিলাব আহিছে ইমান নিম্ন খাপৰ আৰু সেনেহান নিজক লৈ কিছুমানে বহুত তাৰমানে বুজনি দিয়া নাই সেইটো এটা নিজৰ কিছুমান হেৰি থাকে যেনেকৈ আমাৰ ভাগ এডুকেশ্যনৰ বহুত ডিপাৰ্টমেণ্ট আছে শিক্ষা ডিপাৰ্টমেণ্ট চিকিৎসা বিভাগৰ ইঞ্জিনিয়াৰিং বিভাগৰ বিভিন্ন ধৰণৰ সেই মানুহ অনুযায়ী বিভিন্ন ধৰণ আছে মনো বিভিন্ন ধৰণৰ আছে মনটো লৈ আমি কাৰ্য কৰিব পাৰোঁ কিন্তু মনে বিচৰা ধৰণে আমি সকলোৱে চব কাৰ্য কৰিব নোৱাৰিবও পাৰোঁ মন এতিয়া মোৰ বহুত পঢ়িবাৰ মন আছে মোৰ সেই বুদ্ধিবৃত্তি থাকিব নালাগিব পৰিৱেশ থাকিব লাগিব ঘৰৰ সহযোগ থাকিব লাগিব স্কুলৰ শিক্ষা ভাল থাকিব লাগিব স্কুলৰ সহযোগ থাকিব লাগিব চবৰে চব এটা মিলি এটা ল'ৰা বা ছোৱালী ষ্টেণ্ড কৰে কেইতে প্ৰথমতে নিজে বাস্তৱতে কি প্ৰথমতে গুটিটো ভাল হ'ব লাগিব তাৰপিছত কি হ'ব লাগিব মাটি বাৰী শস্য চপোৱা এলাখন ভাল হ'ব প্ৰথমতে তুমি নিজে ভাল হ'ব লাগিব তাৰপিছত তোমাৰ মা দেউতা তাৰপিছত তোমাৰ পঢ়া পৰিৱেশ তাৰপিছত তোমাৰ স্কুল তেতিয়াহে তোমাৰ ভাল এটা ৰিজাল্ট হ'ব তুমি ভাল হ'লেও তোমাৰ যদি পৰিৱেশটো বেয়া তুমি ৰিজাল্টটো আমি দেখাব নোৱাৰোঁ তেতিয়া কোনো গৌৰৱ কৰিব নোৱাৰে যে মা দেউতাও গৌৰৱ কৰিব নোৱাৰে আমাৰ ৰাজ্যিক ভিত্তিকো কোনেও গৌৰৱ কৰিব নোৱাৰে আমাৰ অসমৰ গৌৰৱ কি ইমানে আমাৰ প্ৰত্যেক বছৰে ইমান পাৰ্চেণ্টেজ লৈ পৰীক্ষাত চলি উত্তীৰ্ণ হয় সেইটো অসম গৌৰৱ বা ৰাজ্যৰ গৌৰৱ ষ্টেট গৌৰৱ ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱা এইবিলাক কিছুমান গৌৰৱ নিজা গৌৰৱ থাকে মানুহৰ তাতে যিয়ে তাৰমানে বুজি নাপায় বুজলিও বুজি নাপায় পাৰি যায় আৰু কিছুমানে আৰু নিজেও বুজাব নালাগে কতে বুজাবা আকাৰে ইংগিতে নুবুজাক বুজাবা ঢলে চাপাৰে যে তাৰমানে সেইটো যিমান তাৰমানে ভুকুকিলে বুজি নাপায় কিছুমান মানুহ সহজ সৰল বয়াকে ক'লেও তাৰমানে হেৰি কৰি লয় সহজকৈ লৈ যায় আৰু কিছুমান মানুহে সহজ সৰল হ'লেও তেনে কিবা সহজ সৰলকৈ ক'লেও তাৰমানে বেয়াকৈ লৈ যায় কিছুমান থাকে আৰু ল'ৰা হওক বা ছোৱালী হওক কিছুমান বেছি চিনচিয়াৰ হয় তাৰমানে অমুকটো এই গাত লাগিব এই হাতত লাগিব ইমান বহুত বেছি চিনচিয়াৰ
সেইটোতো হেণ্ডশ্বেক কৰাটো আকৌ এটা বেয়া কথা নহয়। ডাক্তৰবিলাকে ৰোগীবিলাকে বা ৰিংকু বৰুৱা মানুহটোৱেও গোটেইকেইটা কৰ্মচাৰীৰ লগত হাত মিলাইছে। হাত মিলোৱাটো এটা আকৌ সৰু হৈ নাযায়। এতিয়া মালিক বা বাইদেউৰ গুণটো সৰু হৈ যাব নেকি? যে মই মালিক, মই কৰ্মচাৰীৰ লগত হাত মিলাইছোঁ, বাইদেউ কিবা সৰু হৈ যাব নেকি? বাইদেউৰ সেইটো মনটো উচ্চ মন বুলিহে পৰিচয় পাইছে। আৰু যিয়ে তাৰমানে সেনা ভাৱত থাকে সেইটো মনটো নিম্ন ভাৱতে। তাৰমানে হেৰিটো নলেজ ইজ ৱেল্থ, জ্ঞানটো এটা আমাৰ সম্পত্তি। তাৰমানে আমাক কায়ো হেৰি দিব নালাগে, এইটো নিজৰ। আৰু আমি পৰিৱেশৰ পৰা অধ্যয়ন কৰি আমি নিজে এই জ্ঞানটো ল'ব পাৰোঁ। কি সেই জ্ঞানটো ক'ত দিছে আমাক? এই কিতাপবিলাকত দিছে, কবিতা আকাৰে দিছে, গল্প আকাৰে দিছে। নহ'লে এইবিলাক শিক্ষাবিলাক হেৰি নাথিলাকে হয়। সকলোৱে যদি জানলাকে হয়, আমি মাতৃগৰ্ভতে যদি শিকি আহিলোঁ হয়, এইবিলাক পাঠ্যক্ৰমবিলাক নাথিলা হয়। যাৰ যিটো মনৰ পাঠ্যক্ৰম আছে, কোনোবা ইঞ্জিনিয়াৰিং বিভাগত গৈছে, কোনোবা চিকিৎসা বিভাগত গৈছে। এইবিলাক ক'ত মানুহ যেনেকৈ ভাগে ভাগে মন আছে, শৰীৰ আছে, ভাগে ভাগে এইবিলাক শিক্ষাবিলাকো আছে। তাতে আমি ইচ্ছুক প্ৰাৰ্থীসকলে প্ৰয়োগ কৰোঁ। তাতে কিছুমানৰ বেয়া মনোভাৱ থাকে, কিছুমান ভাল ভাল কৰিলেও বেয়াকৈ সোমাই লয়, আৰু বেয়া ভাৱত ক'লে কিছুমানে ভালকৈ সোমাই সহজ সৰল। আৰু কিছুমান তাৰমানে ৰাফি মানুহ হয়, কিছুমান হেৰি কৰিলে খং উঠে, হয়তো কিবা টেনশ্যন থাকে, সেইটো থাকে আৰু মানুহৰ খিংখিঙীয়া স্বভাৱ। সেইবিলাক মানুহৰ কিছুমান স্বভাৱৰ পৰিৱৰ্তন কোনেও কৰিব নোৱাৰে। যিমান বুজনি নিদিলেও স্বভাৱৰ পৰিৱৰ্তন, আৰু যিমান নিশিকিলেও স্বভাৱৰ পৰিৱৰ্তন নহয়। যে মই যে বহুত ডিগ্ৰীধাৰী হ'লেও মোৰ জ্ঞান নহ'বও পাৰে, মই মানুহক ব্যৱহাৰ কৰিব নাজানিবও পাৰোঁ। তাৰমানে কিছুমান থাকে নহয় যে শিক্ষা ডিগ্ৰীটো ল'লে নহ'ব, তাতে আমি ব্যৱহাৰে আমাৰ হেৰি পৰিচয়। অশিক্ষিত মানুহ এজনৰো ব্যৱহাৰ ধুনীয়া হ'ব পাৰে, তাৰমানে সেইটো জ্ঞানৰ পৰিচয় দিয়ে। বহুত ডিগ্ৰীধাৰী বুলি হেৰি কৰি পেলাই যদি মানুহক বেয়া ব্যৱহাৰ কৰোঁ, সেইটো আমাৰ শিক্ষাৰ পৰিচয় নহয়। তাৰমানে আখৰকেইটা আমি চিনলি নহ'ব, আমি জ্ঞানৰ পোহৰো দিব লাগিব মানুহক, বুজি পাব লাগিব মানুহক। বেয়াকৈ কৈছে যদি মই বেয়া ভাৱত কিবা কৈছে, তেতিয়া আমি ভালকৈ ক'ব লাগিব। কিন্তু সেই হেৰিখিনি যদি সকলোৱে সমানকৈ বুজি ল'লা হয়, এইবিলাক আইনবিলাকো নাথিলাক হয়, এই যুদ্ধ কাজিয়াবিলাক নাথিলাক হয়, শান্তিৰক্ষক পুলিচবিলাক নাথিলাক হয়। তাৰমানে কি হাই কাজিয়া আছে, কোনোবাই ভুল বুজাবুজি হয়, কোনোবাই কিবা বুজাইছে ভুলকৈ বুজিছে, বাক্য এটা কৈছে সুৰটো বদলি যোৱাৰ লগে বাক্যটোৰ অৰ্থ বদলি গ'ল। বাক্যটো তোমাৰ পঢ়োঁতেও হেৰি লাগিব। কিন্তু সেইটো বস্তু তোমাৰ একদিন অধ্যয়ন কৰি নিজে এটা সময়ত হেৰি কৰিবা। আমাক ছাৰহঁতে কৈছিল যে আজি তোমালোকে ক্লাছত কবিতা গল্প হিচাপে হয়, কিন্তু এসময়ত তোমালোকে আমাৰ কোনটো কি ভুল হৈছিল তোমালোকে এটা সময়ত নিজে অধ্যয়ন কৰিব পাৰিবা। কিন্তু আজি সেই অৱস্থাত উপনীত হৈছে যে হয়তো ভুল শুদ্ধটো নহ'বও পাৰে, তোমালোকৰ চিন্তা চৰ্চাবিলাক হৈছে যে মায়ে তোমাক কোনটো ভুল কৰিছে, কোনটো তুমি বিচাৰ কৰিব পৰা হৈছ। সেইকাৰণে কিছুমানে ডাঙৰ হ'লি যে পুতাকৰ মতা কথা শুনে মাক দেউতাকে একদম, তাৰপিছত গাইড দিয়ে সৰুতে, মাক দেউতাকে ডাঙৰ দিলে কৰে, কিন্তু পিছত ল'ৰা ছোৱালীৰ কথা মতে হেৰি কৰে। কিছুমান সেনেকুৱা মানুহবিলাকো থাকে, ডাঙৰ মানুহ হ'ল বুলি যি শিক্ষা সৰু মানুহৰ পৰা জ্ঞান ল'ব নোৱাৰি, ল'ৰা ৰজা চাউদা ল'ৰা ৰজাৰ মতে কথাবিলাক শুনে। এক্সপিৰিয়েঞ্চ আমি বাৰ্ধক্যবিলাকৰো নহ'ব পাৰে। এতিয়া সৰু ল'ৰা এজন ছোৱালী এজনৰো থাকিব পাৰে, সেইকাৰণে সৰু ল'ৰা ছোৱালী চিকিৎসক হয়, আমিতো হ'ব পৰা নাই হয় না। সেইকাৰণে আমি তাহাক মানি চলিব লাগিব। এতিয়া আমি কিছুমানে ইমান সৰু আমি কথা শুনিম না নুনিম, কিছুমানে নিজৰ মতত চলি থাকে, সেইটো আমি দিব নোৱাৰোঁ। আমি সেইবিলাক আমি জ্ঞান কাৰ জৰিয়তে দিছে? এই শিক্ষাৰ জৰিয়তে দিছে। কিন্তু শিক্ষা নলোৱা মানুহ এজনৰো কিছুমান ব্যৱহাৰ পাতি বহুত ধুনীয়া, তাৰমানে যেন শিক্ষাই লৈছে, আখৰকেইটা চিনি নাপায়, বিৰাট ধুনীয়া, মাত কথা ধুনীয়া। কিন্তু কিছুমানে এই শিক্ষা লৈ ব্যৱহাৰ কাক কি কৈ হিচাপ নাই, তাৰমানে বেয়া পাব, কাক কি তাৰমানে ডিপ্ৰেছ দেই হিচাপ নাই। আৰু কিছুমানে ধুনীয়া কথা কয়, সেই মানুহ লৈ কথা। আৰু এই জিংকে আমাৰ পশুৰ মাজে ধূৰ্ত নাই, কিছুমান সহজ সৰল আছে। যে আৰু এই টেণ্টন যি আছিল, টেণ্টনবিলাকে গাধ কি বুলি কয়, ছাগলীটোক যি মতা ছাগলী বুলি ক'লাক, ভুৰকলাক, ঠগ প্ৰবঞ্চকো থাকে। মানুহে সহজ সৰল বেছি দেখা পালি হেৰি কৰে, ঠগাব খোজে। শিক্ষা দীক্ষা বেছি থাকিলেও ঠগ খায়। আমি কি আজি বহুত বেছি নহয় আৰু যিখিনি হেৰি কৰিছোঁ তাতে আমি বহুত ঠগ খাই আছোঁ। অশিক্ষিত মানুহেও ঠগ খোৱা নাই, বহুত তাৰমানে টকা পইচাৰ পৰা হেৰি পাইছে আৰু ষ্ট্ৰিকনেছটো আছে। কিন্তু আমি যি লেখা পঢ়া থাকিও আমি ঠগ খাই আছোঁ। চৰকাৰে ঠগৈছে, ঘৰৰ পিতৃ মাতৃ ঠগৈছে, ঠগ খাই আছোঁ, ভাই ভনী ঠগৈছে। আমি যিমান ভাল পাইছোঁ তাৰমানে ভাল পোৱাত কি দিয়া নাই, সঁহাৰি দিয়া নাই, ঠগ প্ৰবঞ্চনা কৰিছে তাৰমানে সেইটো।
সেইটো তাৰমানে নিজে নদি কৰিব পাৰে যে মই কাকো ঠগ প্ৰবঞ্চনা কৰা নাই বা নিজে মই হেৰি কৰি আছোঁ সেইকাৰণে মই চুৰ কৰা নাই মই বেলেগক চুৰ কৰা বুলি যাৰ মানে চুৰে দেখে চুৰত থাকে সেইবিলাক কিছুমান থাকে নহয় ফকৰা যোজনা সেইবিলাক আমি কাৰ জৰিয়তে পাইছোঁ অধ্যয়নৰ জগতে পাইছোঁ সেই অধ্যয়নবিলাক আমি মনত ৰাখিব লাগিব তেতিয়াহে আমি এটা ভাল জ্ঞানৰ পৰিচয় দিব পাৰিম পোহৰবিলাকৰ কথা ভাবি যে আমি শিক্ষকবিলাকে পোহৰবিলাক বুলিয়ে ভাবে কিন্তু চব শিক্ষক যিটো মোৰ অভিজ্ঞতা শিক্ষকৰ মাজত থকা কিন্তু চব শিক্ষকে ছাত্ৰ ছাত্ৰীৰ তেনেকুৱাকৈ নাভাবে কিছুমানে তাৰমানে টকা পইচাৰ কথা ভাবে এখনি মই আজি দিব লাগিব এখনি পইচা মোৰ নহ'ল সেনাহান তাৰমানে সেইটো সেনেকৈ তাৰমানে কি হয় ভুল বুজাবুজিতেই কি হয় কাজিয়া হয় চতুৰ্থতে আমি কল্প কি বুলি কৈছোঁ কবিতা পাইছিলোঁ নহয় কি পলত